পোনপ্ৰথমে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণৰ দাবীত এইবাৰ নতুন ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। ডিচেম্বৰ মাহৰ শেষৰ দিনটোলৈকে অপেক্ষা কৰিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা প্ৰাদেশিকৰণক লৈ যদি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে অসম চৰকাৰে, তেতিয়াহ'লে অহা 5 জানুৱাৰী 2024 চনৰ পৰা 10 জানুৱাৰী 2024 চনলৈ এক বৃহৎ কাৰ্যসূচী হাতত ল'ব। দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ দৰে কেইবাটা বৃহৎ সিদ্ধান্ত ল'ব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। ৰাজ্যৰ সকলো পৰ্যায়ৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত হৈ থকা দুৰ্ভগীয়া ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ হৈ যোৱাকালি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই অনলাইন যোগে গুগল মিট অনুষ্ঠিত কৰিছিল। তাৰ ঠিক পিছতেই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰাদেৱে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আমি শুনো আহকচোন হৰমোহন বৰাদেৱে কি কৈছিল। 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি এটি বৃহৎ প্ৰত্যাহ্বানমূলক কাৰ্যসূচী এটা আমি লোৱাৰ ওপৰত সকলোৱে সিদ্ধান্ত দিয়ে আৰু এইটো এটা প্ৰস্তাৱ হয়। এই বিষয়ত তাৰিখটো নিৰ্ধাৰণৰ ক্ষেত্ৰত কৰ্ণধাৰ কমিটিক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু কালিৰ ভিতৰত আমি কৰ্ণধাৰ কমিটিয়ে আলোচনা কৰি এই তাৰিখটো আমি নিৰ্ধাৰণ কৰিম আৰু এই কৰ্ণধাৰ কাৰ্যসূচী যিদিনা হ'ব সেইদিনাই তাৰ আগদিনাখনে আমাৰ কাৰ্যনিৰ্বাহক ৰাজ্যিক কমিটি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ ৰাজ্যিক কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ব। এই কাৰ্যনিৰ্বাহকত কমিটিখন পুনৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ইতিমধ্যে এটা সিদ্ধান্ত লোৱা হৈছে যে প্ৰতিখন জিলাৰ প্ৰতিটো পৰ্যায়ৰ পৰা অতি কমেও 3 জন আৰু অধিক সংখ্যক 5 জন 3 পৰা 5 জন শিক্ষক জিলা কমিটিসমূহে সভা পাতি মনোনীত কৰি আমাৰ ৰাজ্যিক কমিটিলৈ পঠিয়াব আৰু সেই আগন্তুক যিখন সভা সেই সভাখনত সেই সদস্যখিনি থাকিব আৰু আমি সেইমতে তেখেতসকলক আমাৰ বিভিন্ন বিষয় বা দায় দায়িত্ব আমি তেখেতলোক প্ৰদান কৰিম। অন্যহাতে আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে এই যিটো কাৰ্যসূচী হ'ব 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত এই কাৰ্যসূচীটোৰ আগত প্ৰত্যেক জিলাই নিজৰ নিজৰ জিলাত সজাগতামূলকভাৱে এখন সভা কৰিব লাগিব। এই সভাতেই ৰাজ্যিক কমিটিলৈ মনোনীত কৰিবলগীয়া 6টা শিক্ষাগুৰুকেইজনক মনোনীত কৰিব। অন্যহাতে আমাৰ কাৰ্যসূচী যিদিনা হ'ব, যিটো তাৰিখ আমি কৰ্ণধাৰ কমিটিয়ে নিৰ্ধাৰণ কৰি দিব, সেই তাৰিখত প্ৰতিখন জিলাৰ পৰা যিহেতু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, গতিকে প্ৰতিখন জিলাই এখন এখন বেনাৰ ল'ব আৰু এই ক্ষেত্ৰত আমি সভাত আলোচনা কৰা নাই যদিও মই আপোনালোকক জনাইছোঁ আপোনালোকৰ আমাৰ যিকেইটা পৰ্যায় আছে আমাৰ জানে যে আমাৰ বহুকেইটা সন্থাৰ সমষ্টি আমাৰ এই সংস্থাটো আমাৰ লগত সহযোগত আছে 2021 চনত মানে বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতি, তেওঁলোকেও এখন বেনাৰ ইয়াতে লৈ আহিব। তেওঁলোকৰ বেনাৰ এখন যদিও জিলাৰ পৰা শিক্ষকবিলাক আহিব যদিও তেওঁলোকৰ নিজস্ব বেনাৰ থকাটো প্ৰয়োজন। MELP বুলি নতুনকৈ এটা সন্থা হৈছে, তেওঁলোকেও যদি বিচাৰে এখন বেনাৰ লৈ আহিব, আমাৰ ক'বলগীয়া একো নাই। সদৌ অসম অপ্ৰাদেশিকৃত হাইস্কুল সন্থা এটা আছে, এই সন্থাৰ সভাপতি সম্পাদকক মই আহ্বান জনাইছোঁ, তেওঁলোকেও এখন বেনাৰ সেইদিনাখন কাৰ্যসূচীত লৈ আহিব। আমি আটাইবিলাক মিলি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, এই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চত আমি সকলোৰে বাবে দুৱাৰ খোলা। সকলোকে এই কাৰ্যসূচীটো সফল কৰিবৰ কাৰণে মই আমাৰ মঞ্চৰ পৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আহ্বান জনালোঁ। এটা কথা এইখিনিত উল্লেখ নকৰাকৈ নাথাকিলোঁ যে আমি যোৱা 22 ডিচেম্বৰ যিটো আমাৰ শিক্ষকৰ সমাৱেশ কাৰ্যসূচী লৈছিলোঁ অন্নখন কাৰ্যসূচীৰ ভিতৰতে, সেইদিনাখন আমাৰ অকণমান ভুলৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ সাক্ষাতৰ পৰা বঞ্চিত হৈছোঁ বুলি মই আপোনালোকক ক'ব খুজিছোঁ। আমাৰ ঠিক 1 বা 1:30 বজাৰ পিছতে আমাৰ শিক্ষকসকলে
ঘৰলৈ উভতনি যিটো যাত্ৰা, এই উভতনি যাত্ৰা যিটো যেনেধৰণে আৰম্ভ কৰিছিল তেনেধৰণে এইবাৰ আগন্তুক যিটো কাৰ্যসূচী এই কাৰ্যসূচীত নকৰিব। আপোনালোক সকলোবিলাক শিক্ষক আহিব লাগিব। সকলোবিলাক শিক্ষকে আহি যাতে এটা ভাল খবৰ লৈ ঘৰলৈ উভতি যাব পাৰে।